হয় এই আমি পুনৰ তললৈ নমাই আনিম লাহে লাহে পুনৰবাৰ আকৌ সম্পূৰ্ণভাৱে 1 2 লাহে লাহে ধীৰগতি 3 শাৰীৰিকভাৱে আমি গা ধুওঁ যে শৰীৰৰ বাহিৰৰ যিটো আনে দেখে দেখোঁতে ভাল লাগিব লাগে পুৰুষে দাড়ি কাটে গা ধুৱে ইস্ত্ৰি কৰা কাপোৰ পিন্ধে এইটো নিজৰ কাৰণে নহয় যিটো সমাজ আজি বিশ্ব যোগ দিৱস আৰু মই বিশ্বনাথ জিলাৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ যোগা আমাৰ জীৱনশৈলীৰ অংগ হ'ব লাগে যোগৰ জৰিয়তে মনক নিয়ন্ত্ৰণ কৰা যোগৰ আমি কৰিব পাৰোঁ আৰু মই ভাবোঁ যে যোগে আমাক শান্তি দিয়ে দৈনন্দিন জীৱনত যোগাক যদি আমি অংগীকাৰ কৰোঁ যোগা প্ৰণায়াম ধ্যান তেতিয়া এক স্বাস্থ্যৱান সমাজৰ ৰচনা আমি কৰিব পাৰিম স্বাস্থ্যমন্ত্ৰী হিচাপেও মোৰ অসমৰ ৰাইজৰ ওচৰত বিনতি আছে যে খোৱা বোৱাৰ ওপৰত আমি বিশেষ মন দিব লাগিব তেলত ভাজা বস্তু পেকেট ফুড খোৱাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব কাৰণ 30 বছৰ অতিক্ৰম কৰা শতকৰা 15-16% মানুহৰ তাত ডায়েবেটিছ হৈছে আৰু সমান অনুপাততে 15-16% মানুহৰ তাত হাই বিপিৰ সমস্যা আমি চিহ্নিত কৰিছোঁ হাই ব্লাড প্ৰেছাৰ ডায়েবেটিছে এটা সময়ত বিভিন্ন ৰোগক জন্ম দিয়ে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ মেডিচিন খাই আমি নিৰ্মূল কৰিব নোৱাৰোঁ মেনেজহে কৰিব পাৰোঁ কিন্তু যোগ ধ্যান প্ৰণায়াম শাৰীৰিক চৰ্চা খেলা ধূলা নৃত্য মৰ্ণিং ইভিনিং ৱাকিং ইয়াৰ জৰিয়তে বহুতখিনি প্ৰেছাৰ হওক বা ডায়েবেটিছ হওক বহুতখিনি নিয়ন্ত্ৰণ কৰা যায় চ' এক স্বাস্থ্যৱান পৰিয়াল স্বাস্থ্যৱান সমাজ গঢ়াত প্ৰত্যেকজন অসমবাসী ৰাইজে অৰিহণা যোগাব লাগে আৰু পাৰিলে সপ্তাহত একদিন সিদ্ধ ভোজন আমি কৰিব লাগে বইল ফুড আমি খাব লাগে এই তেলজনিত খাদ্যই আমাক বহুত ক্ষতি কৰি আছে নাজানাকৈ আমি খাওঁ টেষ্ট ভাল পাওঁ বুলি আমি খাওঁ কিন্তু এটা সময়ত বহুত ডাঙৰ ক্ষতি শাৰীৰিকভাৱে আমাৰ হৈ যায় যিটো আমি গম নাপাওঁ আজি যোগ দিৱসৰ দিনা মই সকলো অসমবাসীক শুভেচ্ছা দিছোঁ আৰু এটা সংকল্প ল'বলৈ আহ্বান জনাইছোঁ যে আমি নিজেও স্বাস্থ্যৱান হৈ থাকিম পৰিয়ালকো স্বাস্থ্যৱান কৰিম আৰু পৰিয়াল যেতিয়া স্বাস্থ্যৱান হ'ব সমাজো স্বাস্থ্যৱান হ'ব স্বাস্থ্যৱান হোৱাৰ বাবে যোগা খোৱা বোৱাত আমাৰ বিশেষ ধ্যান আৰু ইয়াৰ জৰিয়তে এক ভাল পৰিৱেশ নিৰ্মাণ হ'ব বুলি মই আশা ৰাখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ